আৰু এইখন গাড়ীখন চাওকচোন কেনেকৈ ভাঙি পেলালে দেখিছেনে এয়া চাওক এই পিছত দাদাজনৰ বেগ আছিলে বেগটোত বোলে পইচা নাছিলে বুলি মানে তেওঁলোকে চাগে গম পায় ন কিন্তু এয়া চাওক দিন দুপৰতে আৰু এতিয়া কেইটা বাজিলে বাৰু অঁ এতিয়া 1:30 বাজি গ'ল চাওক এই 1:30 বজাৰ দেখিছেনে বাৰু এতিয়া আহি আছে দিছপুৰ থানাৰ পুলিচ যিকোনো ভাল কামত মানুহক আশীৰ্বাদ লাগে নহয়নে আশীৰ্বাদৰ অবিহনে একো কাম সম্ভৱ নহয় সেইকাৰণে মানুহে ঘৰ এখনত বছৰৰ মূৰত হ'লেও নাম এভাগ পাতে আশীৰ্বাদৰ কাৰণে নহয়নে বাৰু স্বাগতম জনাইছোঁ সকলোকে আন এটি নতুন ভিডিঅ'লৈ মই যে আশীৰ্বাদৰ কথা ক'লোঁ আৰু আজি মই এতিয়া যিটো কামত ওলাই আহিছোঁ আপোনালোকৰ আশীৰ্বাদৰ অবিহনে মোৰ কামটো সম্ভৱ নহয় আপোনালোকে আশীৰ্বাদ কৰিব দেই মোৰ কামটো যাতে এতিয়া মই যেই ধৰণে গৈ আছোঁ যিটো গতিত যি দৌৰাদৌৰিকৈ গৈছোঁ নহয় একদম আচৰিত খাব ভিডিঅ'টো এইকণত কৰিছোঁ কাৰণে অকণমান সময় ৰৈ লৈছোঁ গতিকে আপোনালোকে আশীৰ্বাদ কৰিব মোৰ কামটো যাতে হৈ উঠে দেই আজি ইমান ৰ'দ দিছে আৰু মানে কি হয় আজি মোৰ গাড়ী চাৰি একো নাই মই এখন এতিয়া টেকাৰত যাবগৈ লাগিব লাগিবতো লাগিবই মানে ল'ৰাটো কি হৈছে বেলেগ মানুহ আনিবলৈ গৈছে হঠাতে হৈ গ'ল কামটো আৰু একদম ভবা নাছিলোঁ যে ইমান সোনকালে কামটো হ'ব গতিকে এতিয়া গৈ আছোঁ টেকাৰত গ'লেও একো নাই ন বেছি সময় নালাগে 5 মিনিট 10 মিনিট লাগিব পটককৈ পাই যামগৈ গতিকে আপোনালোকৰ আশীৰ্বাদ কামনা কৰিছোঁ দেই এইটো ৰ'দ গাত লাগিলে ভালো লাগে আৰু সেইটো কাৰণে মই ছাতি অনা নাই চুইনি এখনকে মূৰে গায়ে লৈ আহিছোঁ মানে বহুত ধূলি গম পাইছেনে বহুত ধূলি সেইটো কাৰণে লৈ আহিছোঁ আৰু এইকেইদিন মই খুব ঘূৰি থকা হৈছোঁ মানে উপায় নাইকিয়া ঘূৰিবলগীয়া হৈছে আৰু পূৰা ৰঙা মাটি ধূলিয়ে গুৱাহাটীতো গম পায়েই ন ৰঙা মাটি ধূলি সেই ধূলিয়ে একদম পূৰা এলাৰ্জি কৰি দিছে সেইটো কাৰণে এইখন লৈ আহিছোঁ আজি মুখখন ঢাকিবৰ কাৰণে গতিকে এতিয়া গৈ থাকোঁ ভগৱান জানে আৰু দেই কিন্তু আশীৰ্বাদ দিব কিন্তু ফুটপাথে খোজকাঢ়ি আহি পাই গ'লোহি বৰবাৰী মানে এইখিনিত এতিয়া গাড়ী পোৱা নাই এনেই প্ৰতীক্ষাৰ ওচৰতে গাড়ী পাওঁ কিন্তু এতিয়া গাড়ী পোৱা নাই আৰু এতিয়া পাই গ'লোহি RSSৰ অফিচটো আৰু কি হৈছে জানেনে আমাৰ বৰবাৰীখন মানে এনেকুৱা পুৰণা গাড়ী বিক্ৰী হেৰি পাতিছে নহয় ফুটপাথবিলাক পূৰা ভৰাই ৰাখে গম পাইছেনে এইটো RSSৰ অফিচটো চাওক পুৰণা গাড়ীবিলাকে লৈ মানুহবিলাকে গোটেই গুৱাহাটীখন মানে জাম কৰি পেলাইছে গম পাইছেনে মই আকৌ এনেকৈ ভিডিঅ' কৰি অহাৰ কাৰণে গালিও দিব পাৰে কিছুমানে ন গালি দিবই আৰু দি থাকিব ন যাৰ মুখ আছে দি থাকিব আৰু মই বনাই থাকিম গালি খাই থাকিব হয়নে নহয় মাত্ৰ আহি পাই গ'লোহি DC অফিচ সন্মুখ ভাগৰ পৰা মানে কৰা নাই কিনো ঠিক আকৌ তাতে জগৰ লাগিব পাৰে ন এয়া লাইফত আজি এটা ডাঙৰ ঘটনা দেখিলোঁ আৰু ঘটনাটো শুনিলে আপোনালোক একদম আচৰিত হৈ যাব মানে কি আহি পালোঁ মই DC অফিচ আহিছিলোঁ মোৰ নিজৰ কামত তাৰপিছত কি হ'ল জানেনে মোৰ কামটোতো কামেই মানে অলপ দেৰি হ'ব তাৰপিছত এজন দাদা কিবা কাৰণত বাৰু যি কাৰণতেই নহওক কি 5 লাখ টকা উলিয়াই আনিছিলে সোণাপুৰ বেংকৰ পৰা আৰু এইখনেই আছিলে গাড়ীখন মই দেখাই আছোঁ দেই এইখন হ'ল গাড়ীখন চাওক আৰু এইটো হ'ল DC অফিচৰ ওচৰতে যে আছে অৰ্মিত উদ্যান তাৰ পাৰ্কিং দেখিছেনে আৰু এই গাড়ীখনৰ পুলিচ আহিছে দেখাম চাব দেই আৰু এইকেইজনৰে আছিলে পইচাটো চাওকচোন কিমান বেয়া কথা হৈছে নহয়নে বাৰু এইখিনিত আৰু গাড়ীখন চুৰ হৈছে এইখিনিত চাওক এইজনৰে হয় গাড়ীখন এফালে হ'ল এইটো DC অফিচ ইয়াত দেখিছেই নহয় ন আৰু এইখন চাওকচোন গাড়ীখন কেনেকৈ ভাঙি নিছে দেখিছে একদম আচৰিত নিৰাপত্তা নাই গুৱাহাটীৰ নিৰাপত্তা নাই এই চিকিউৰিটিৰ ৰুমটোৰ ভিতৰতে এতিয়া পুলিচ মিডিয়া পূৰা ভৰ্তি খাই আছে আৰু মই ভিডিঅ' কৰোঁতে কিয় ভিডিঅ' কৰিব বুলি মোক কৈছে এজন পুলিচে গম পাইছে এতিয়া পুলিচ আহি কিবা লাভ আছেনে বাৰু পইচাটো নিয়াৰ পিছত কওকচোন এতিয়া আৰু পুলিচ ভৰ্তি আৰু চুৰ গৈ চাগে পালেগে ক'ৰবাৰ এতিয়া বোলে মানুহ দেখিছেনে কিন্তু পুলিচ ভিতৰত সোমাই আছে এইটোৰ ভিতৰতে চুৰ এতিয়ালৈকে উলিয়াব পৰাই নাই অৱশেষত চুৰৰ ফুটেজ অলপ পাইছে আৰু চুৰজনে পিন্ধি আহিছিল মাস্ক গতিকে চাওক দেই মিডিয়াই সাক্ষাৎকাৰ লৈ আছিলে যিজন মানুহৰ টকা আৰু গাড়ীখনৰ ওচৰতে সকলো মিডিয়া থুপ খাই সাক্ষাৎকাৰ লৈ আছে দেখাই আছে চাওক
এইয়া দেখিছে দিন দুপৰতে মহানগৰীত কি অৱস্থা, তাকো DC অফিচৰ লগতে। আৰু ডিউটিত থকা চিকিউৰিটিজন এইজনেই আছিলে, চুৰ কৰাৰ সময়তে এইজন। আমাৰ চুৰ চাই থকা মানুহকেইটা চাওকচোন দেই, চুৰ ধৰা পৰে নে নপৰে সেইটো মানে ভিডিঅ' ফুটেজ চাই এতিয়া ৰখি আছে এইখিনিতে। আৰু এইফালে চাধা মাৰি আছে, কোন জানো কোনোবা এজনে দিলেহি চাধা মাৰিবলৈ, সেয়া সি মাৰি আছে। নাখায় কিন্তু আমাৰ ল'ৰাটোৱে দেই, কাৰ কাৰণে মাৰি আছে কিহে জানে। আৰু চোৰে টকা নি কি কিনিলেগৈ এতিয়া পাত্তা নাই, আৰু এতিয়া হৈ কৰিও লাভ নাই। কোনো পুলিচে গুৱাহাটীত এতিয়ালৈকে এটাও চোৰ ধৰিব পৰা নাই। পুলিচে হওক বা মিডিয়াই চিঞৰি থাকে, কিন্তু পুলিচে ধৰিব নোৱাৰে। CCTV ফুটেজ পাই, বেলেগৰ কথা কৈছোঁ বাৰু, এইটো বুলিয়ে নহয়, তথাপিও পুলিচে চোৰ ধৰিব নোৱাৰে। আৰু এতিয়া 5 লাখ টকা নিয়াৰ পিছত চিঞৰি পেলাই কিবা পাব, ভিডিঅ' ফুটেজ চাই থাকিলে কিবা পাব, একো নাপায়। শেষ, গোটেই গুৱাহাটী শেষ। চোৰ ডকাইত এইবিলাকে ভৰি মানে গেলাই পেলাইছে। অৱশেষত চোৰৰ ফুটেজ ধৰা পৰিলে, আৰু নিউজ এটা দিছোঁ আপোনালোকে চাওকচোন দেই। দেখিলেনে নিউজটো, চোৰৰ কেনেকুৱা কৌশল, কেনেকৈ গৈছে, মুখত মাস্ক লগাই গৈছে। আৰু এতিয়া এইখিনি ফুটেজ পোৱাৰ পিছত চোৰ ধৰিব পাৰে নে নোৱাৰে সেইটো পুলিচেহে জানিব, আৰু নহয়নে বাৰু। গতিকে সেইখিনি চেপ্টাৰ শেষ হ'ল। আৰু মই যে কৈছিলোঁ এটা আজি কাম আছিলে বুলি, আমাৰ মানে কি ক'ম, মাটিটোৰ আমাৰ নামজাৰি হোৱা নাছিলে, আৰু ফাইনেলি আজি নামজাৰি হ'ল। সিহঁতক আমি থ'বলৈ আহিছোঁ। এয়াই আছিলে মালিক, মেইন মালিক। মানে পইচাটো কিন্তু লৈছে বেলেগে, আৰু চাইনটো ল'বলগীয়া হৈছে এওঁলোকৰহে। মেইন মাটিখিনি মালিক আছিল এওঁলোক। গতিকে আজি কামটো হ'ল, সেইটো কাৰণে বহুত ভাল লাগিছে দেই। আৰু এতিয়া থ'বলৈ আহিছোঁ। কি যোৰাবাটত মানে জাম, ইমান জামত ফচিছোঁ নহয় যোৰাবাটত। কিবা গাড়ী এক্সিডেণ্ট হৈছে হ'বলা, দেখাই নাই মানে, ইমানেই জাম। গতিকে আজিলৈ আৰু ভিডিঅ'টো আগবঢ়াই গৈ নাথাকোঁ দেই, মানে বহুত দীঘলো হৈ গৈছে। আৰু দেখিছে ন, যিটো সময়ত আহিছিলোঁ ৰাতিপুৱা 9টা, 9:30, 10টা মানতে আহিছিলোঁ। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।